মই আজি শকত ভাঙি পৰিছোঁ। মোৰ ল'ৰা নাই, মই দীপককে নিজৰ নাতি বুলি ইমান মৰম কৰিছিলোঁ, মোক ইমান মৰম কৰিছিল। সেই দীপক আজি নাই বুলি ক'বলৈ মোৰ অন্তৰৰ পৰা নভাষা নলয়। তথাপি নহতো ক'বাই লাগিব। দীপকক উচৰ্গ পাক দিওঁ, আমাক আশীৰ্বাদ কৰক। চব আহে দৌৰি দৌৰি দীপক দা আহিছে, দীপক দা আহিছে। খোৱা লোৱাটো পিছৰ কথা, খালি দীপক দাক লাগে। আৰু দীপকে এই বাঁহৰ চাংখন বনাইছে, তাতে বহিহে বাঁহী বজাই থাকে, ল'ৰা ছোৱালীবিলাকে চাই থাকে। আৰু ৰাতি প্ৰগ্ৰেম কৰি আহিলে মোৰ ঘৰত দৰ্জাৰ ওপৰত বেগখন দলি মাৰি দিয়ে, দি উঠি পেলাই মোক কয়, খুৰী মই আহিছোঁ কিন্তু তোমাৰ তাত থাকিম। আমাৰ এখেত সোণাপুৰত দিচাঙত তেখেতে কাম দিছিল, দিচাং হেৰি দীপকে। আজি দীপকৰ কাৰণে আমি ভাত খাই আছোঁ। তাৰপিছত তেওঁক লৈ যোৱাৰ পিছত সেই প্ৰগ্ৰেম কৰি জোৰপে নাহক মোৰ ঘৰত। আৰু মই হেৰি লাগে কচু পাত মেৰি দিয়া, সেইটো বস্তু প্ৰিয় তাৰ, সেইটো লাগব। দালি বটা, মাছ ভাপত দিয়া, সেইখিনি বস্তু পুৰা। খুৰী অলপ হ'লেও তাৰমানে টেঙা বনাবাচোন তুমি, টেঙা কৰপে আনো, সেনেকুৱা আছে। খবৰটো শুনি আমি আটাইয়ে মৰ্মাহত হৈছোঁ হওক যে দীপক শৰ্মা আমাৰ এটা গাঁওখনৰ উজ্জ্বল নক্ষত্ৰই নহয়, সদৌ অসমৰে উজ্জ্বল নক্ষত্ৰ আছিল। এই ইণ্টাৰনেশ্যনেল বাঁহীবাদক আছিল আৰু বিৰাট সুখ্যাতি লাভ কৰিছিল। তাৰোপৰি কৰ্মৰ মাজত থকা সময়তো আমাৰ গাঁৱৰ প্ৰতি অশেষ মৰম, নিষ্ঠা, সমাজৰ প্ৰতি আস্থা আছিল। আমাৰ গাঁৱত যেতিয়া বিহু ফাংচন হয় বা তেনেকুৱা পৰ্ব আদি হয়, লক্ষী পূজা হয়, এইবিলাকত দীপক শৰ্মাই সহযোগ কৰিছিল, উপস্থিত আছিল আৰু লগতে বাঁহীৰ সুমধুৰ সংগীত শুনাইছিল। মৰ্মান্তিক বেদনা আমি অনুভৱ কৰিছোঁ আৰু গোটেই গাঁওবাসীয়ে দীপক শৰ্মাক যাতে আমাৰ গাঁৱলৈ আনি সৎকাৰ কৰে তালৈ মই অনুৰোধ জনাইছোঁ।